দিৱসৰ প্ৰাক মুহূৰ্তত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলকো আমি গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা এখন জাতীয় পতাকাৰে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু সমগ্ৰ দেশতে হৰ ঘৰ তিৰংগা যি কাৰ্যসূচী হৈছে সেই কাৰ্যসূচীত আপোনালোকক অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু আজিৰ এই সাংবাদিক মেলত আপোনালোকক সকলোৱে স্বাগতম জনাইছোঁ। আৰু আজি সাংবাদিক মেলৰ যোগেদি আপোনালোকক দুটামান কথা জনাবলৈ বিচাৰিছোঁ ৰাইজৰ জ্ঞাতাৰ্থে যে গুৱাহাটীত আমি খোৱা পানীৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছত বৰ্তমানলৈ আমাৰ জাইকা প্ৰজেক্টেৰে প্ৰায় ৪৭,৬৬০গৰাকী ঘৰ হাউচ হোল্ডক আমি পানী যোগান দিবলৈ এতিয়া সমৰ্থ হৈছোঁ। ইয়াৰ ভিতৰত প্ৰায় ২৫,০০০ ২৪,৮০০ প্ৰায় ২৫,০০০ গ্ৰাহকে ইয়াৰ পানী যোগান লৈ পানী তেওঁলোকে ব্যৱহাৰ কৰি আছে। আৰু গুৱাহাটী পৌৰ নিগমৰ পৰাও আমি প্ৰায় ৩৪,০০০ লোকক আমি পানী যোগান ধৰি আছোঁ। যিহেতু পানী যোগানৰ ক্ষেত্ৰত খোৱা পানীৰ ক্ষেত্ৰত আমাৰ বহুখিনি কথা আছিলে, সেই মৰ্মে আমি গুৱাহাটী পৌৰ নিগমৰ পৰহিৰ যি মেয়ৰিন কাউন্সিলৰ সভা হৈছিল সেই সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ 15 ফাইনেন্সৰ টাইট ড্ৰেইনৰ পৰা আমি প্ৰতিগৰাকী গ্ৰাহকক আমাৰ পানী যোগান ধৰা গ্ৰাহকক প্ৰথমতে আমাৰ গুৱাহাটী পৌৰ নিগমৰ ৩৬,০০০ গ্ৰাহকক আমি তেওঁলোকক যিটো পানী কানেকশ্যন লয় সেই কানেকশ্যনৰ যিটো ৯,৫০০ টকা আছে এই ৯,৫০০ টকাৰ ভিতৰত ৭,০০০ টকা আমি গুৱাহাটী পৌৰ নিগমৰ পৰা তেওঁলোকক আমি যোগান ধৰিম। বাকী তেওঁলোকৰ যি ২,৫০০ টকাটো আছে তেওঁলোকে এইটো দি পানী যোগান তেওঁলোকে ব্যৱস্থাটো ল'ব পাৰিব। দ্বিতীয়তে আমাৰ জাইকাৰ যোগেদি হওক বা LNTৰ যোগেদি হওক বা আগন্তুক দিনত আমাৰ যি চাউথ ইষ্টৰ যি আছে দিছপুৰ অঞ্চলৰ ফালে তাৰে যিখিনি আমাৰ পানী যোগান ধৰিব, যিসকল গ্ৰাহকে পানী ল'ব, যাৰ ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ড থকা পৰিয়ালক তেওঁলোকক আমি ৭,০০০ টকাকৈ সংযোগ কৰাৰ কাৰণে তেওঁলোকক আমি গুৱাহাটী পৌৰ নিগমৰ পৰা আমাক অনুদান হওক বা আৰ্থিক আমি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। নিশ্চয়কৈ ইয়াৰ পৰা দিলে যিসকলৰ ৰেচন কাৰ্ড থকা যিসকল আমাৰ পৰিয়াল আছে তেওঁলোকৰ এই পানী যোগান লোৱাৰ ক্ষেত্ৰত সুবিধা হ'ব। ৯,৫০০ টকা যিটো পানী যোগান জল বোৰ্ডে নিৰ্ধাৰণ কৰিছে তাৰ পৰা ৭,০০০ টকা আমি গুৱাহাটী পৌৰ নিগমৰ পৰা দিম আৰু ২,৫০০ টকা তেওঁলোকে দি পানী যোগানটো ল'ব পাৰে আৰু বিশুদ্ধ খোৱা পানী তেওঁলোকে পাব পাৰিব। ইতিমধ্যে আমাৰ প্ৰায় জাইকাৰ দ্বাৰা ১,২৫,০০০ টকা ২৫টা কানেকশ্যন যি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰে প্ৰায় ৪৭,৬৬০টা যোগান ধৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকৰ প্ৰকল্প ৰেডি হৈছে। তাৰে প্ৰায় ২৪,৮০০ প্ৰায় ২৫,০০০ লৈছে। আৰু চাউথ ইষ্টৰ যিটো আমাৰ দিছপুৰ ফালে হ'ব তাতে প্ৰায় ৬৭,০০০ ল'ব পাৰিব। আৰু LNTৰ পৰা প্ৰায় ৩০,০০০ মানুহে এই ঘৰৰ কানেকশ্যনটো ল'ব পাৰিব। সেইকাৰণে সকলো ৰেচন কাৰ্ড থকা মানুহক পৰিয়ালক গুৱাহাটী পৌৰ নিগমৰ পৰা যিখিনি তেওঁলোকে ৯,৫০০ টকা দিয়াৰ যি সংযোগী বা যি ফিজ আছে এই ফিজত আমি ৭,০০০ টকা আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। আজি এইখিনি কাৰণে আমাৰ স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আমি গুৱাহাটীবাসী ৰাইজৰ কাৰণে এইখিনি আমি উচৰ্গা কৰিছোঁ। গুৱাহাটীবাসী ৰাইজৰ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ক্ষেত্ৰত আৰু এখোজ যেন আমি আগুৱাই যাব তাৰ কাৰণে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ।